নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি মাৰ্চেণ্ট নেভি 2026ৰ আজিৰ পৰা একমাহমানৰ আগতে ভিডিঅ' এটা বনাইছিলোঁ মই, অনলাইন এপ্লাই চলিছে বুলি। ডাইৰেক্ট লিংকো দি দিছিলোঁ। এইটো আপোনালোকে দেখিছে, এইটো মোৰ ভিডিঅ'। প্ৰায় 1.8K মান মানুহে চালে, একমাহমানৰ আগতে দিয়া ভিডিঅ' দেখিছে। মাৰ্চেণ্ট নেভিৰ কাৰণে অনলাইন এপ্লাই চলিছিলে, য'ত নেকি 17 বছৰৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিছিলে। বিভিন্ন ধৰণৰ পোষ্ট আছিলে, কুক, চিমেন, মেছ বয় ইত্যাদি ধৰণৰ চিম্পুল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পৰা পোষ্ট আছিলে। ফাইনেলি তাৰ এডমিট কাৰ্ড আহি গ'ল, এক্সাম ডেট, এডমিট কাৰ্ড গোটেইখিনি আহি গ'ল। আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। আৰু বহুতে কৈ থাকে যে মাৰ্চেণ্ট নেভিত কৰি এপ্লাই কৰি একো লাভ নাই। সেনেকুৱা কোনো কথা নহয়, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগে। আৰু যিহেতু আপোনালোকৰ এক্সাম ডেট পৰিব আৰু সেইটো মতে আপোনালোকে এক্সাম দিবলৈ যাব লাগিব। তাৰপিছত 1 বছৰ বা 3 মাহ বা 6 মাহ বা 2 বছৰ 3 বছৰ যিটো ক'ৰ্ছে কৰে, এটা ক'ৰ্ছ হ'ব। সেই ক'ৰ্ছটো আপোনালোকে ট্ৰেইনিং মানে ক'ৰ্ছটো কৰিব লাগিব, কিন্তু সেই ক'ৰ্ছটোত আপোনাৰ খৰচখিনি নিজাববীয়া হ'ব, যিটো একাডেমীত আপোনাক কৰাব। তাৰপিছত সেই ক'ৰ্ছটো কমপ্লিট হোৱাৰ পিছতে আপুনি মাৰ্চেণ্ট নেভিত মানে চাকৰিটো পাব। মানে যিকোনো এখন জাহাজত আপোনাক পঠিয়াই দিব। এইটো যিহেতু প্ৰাইভেট ডিপাৰ্টমেণ্টৰ অল ৱৰ্ল্ডৰ মানে যিমানবিলাক কাণ্ট্ৰি আছে, যিমানবিলাক দেশ মহাদেশ আছে, সাগৰীয় মানে বস্তু বাহিনীবিলাক আমদানি ৰপ্তানি কৰা, আপোনাৰ এটা জেগাৰ পৰা এইটো জেগালৈ পঠিওৱা, যিবিলাক সাগৰৰ দ্বাৰা কৰে, জাহাজৰ দ্বাৰা, সেইখিনিত আপুনি যথেষ্ট ভাল চেলাৰী, কিন্তু ৰিস্কটো অলপ বেছি হয়, কিন্তু আপোনালোকৰ ভাল চেলাৰী চাকৰি হয়। আপুনি মাৰ্চেণ্ট নেভিত যদি চাকৰি পাব পাৰে, আপোনাৰ লাইফ বনি যাব, এনেকুৱা ধৰণৰ কথা। আপোনালোকে ভিডিঅ'বিলাক আজিকালি ইউটিউব, ইনষ্টা বা ফেচবুকত পায়ে থাকে। এতিয়া দেখিছে তাৰ এডমিট কাৰ্ডখন আহি গ'ল। এইটো ভিডিঅ' মই বনোৱা, যিসকলে বিশ্বাস নকৰে ন, এইখিনি চাওক, মই বনাইছিলোঁ, তাতে মই এপ্লাই কৰিছিলোঁ, নিজে যিহেতু এপ্লাই কৰিছিলোঁ, তাৰ ফাইনেলি এডমিট কাৰ্ড আহি গ'ল। এই জাষ্ট আপোনাৰ 12:41 বা 40 কিমান টাইমত আহিছে, মোৰ ডাইৰেক্ট মেছেজটো আহিছে বা এডমিট কাৰ্ডখন আহিছে, সেইটো দেখাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিসকলে এতিয়াও ফেচবুক পেজত চাই আছে ফ'ল' কৰি ল'ব। ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। এতিয়া মই লাইভ দেখাই আছোঁ, এইটো হৈছে মোৰ মেছেজ আহিছে, জাষ্ট আহিছে। কিমানটাত আহিছে? 12:33 আহিছে। ইয়াত দেখিছে ডিয়েৰ নিৰঞ্জন বৰা, ৰোল নাম্বাৰ এইটো মোৰ। ইয়'ৰ চিলড্ৰেন মেৰিট একাডেমী এণ্ট্ৰেন্স এক্সাম ইজ চিডিউল অন 13 ছেপ্টেম্বৰ 2026। মোৰ এক্সামটো পৰিছে 13 ছেপ্টেম্বৰ 2026। এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ এইটো যিটো লিংক দি দিছে ন, তাতে আপুনি ক্লিক কৰি দিব লাগিব। আপোনালোকে যদি এপ্লাই কৰিছিলে, যিটো মোবাইল নাম্বাৰ দিব ন, তাতে এনেকৈ মেছেজ আহিছে। এতিয়া মই এই লিংকটোতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ কণ্টিনিউ কৰিব লাগিব। ডাইৰেক্ট লাইভহে দেখাই আছোঁ মই, কেনেকৈ এডমিট কাৰ্ডখন আহিছে বা কেনেকৈ ক'ত পৰিছে, এতিয়া আপোনালোক চব দেখাই আছে। এইটো দেখিছে পেজটো খোল খাই গ'ল, এনেকৈ আহিলে এইটো কাট কৰি দিব। ইয়াত দেখিছে ৱেলকাম টু দ্য চিলড্ৰেন মেৰিট একাডেমী, এখন মাৰ্চেণ্ট নেভিৰ হয় দেখিছে। এনেকৈ আপোনালোকে লাইভ ওলাই যাব। ওলাই যোৱাৰ পিছতে আপুনি অকণমান স্ক্ৰল কৰিব লাগিব। ইয়াতে এডমিট কাৰ্ডৰ ছেকশ্যন থাকিব। ডাইৰেক্ট মই যিহেতু ডে চাইছোঁ, ইয়াত দিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰিজাল্ট, লেটাৰ, এনেকৈ অফলাইন অনলাইন গোটেইখিনি আছে। ইয়াতে এডমিট কাৰ্ড বুলি এটা অপশ্যন আছে, ইয়াতে এডমিট কাৰ্ডত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে আপোনাৰ কি আহিছে, ইয়াতে প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো দিবলৈ আহিব। মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব লাগিব। মোৰ মোবাইল নাম্বাৰটো আপোনালোকক ডাইৰেক্ট দিয়ে দিছোঁ। খালি মোবাইল নাম্বাৰটো হাইড কৰি দিম। আপোনালোকে হয়তো পাই গ'লে বহুতে হয়তো ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিব বা প্ৰব্লেম কৰি থাকিব, সেইকাৰণে নাম্বাৰটো হাইড কৰি দিম। তাৰপৰা মোবাইল নাম্বাৰটো ভৰাই আপোনালোকে ডাইৰেক্ট ছাবমিট কৰি দিব লাগে। ছাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ যিখন এডমিট কাৰ্ড ডাইৰেক্ট ডাউনলোড হৈ যাব। ইয়াতে প্ৰিণ্ট এডমিট কাৰ্ড আছে, প্ৰিণ্ট কৰি ল'ব পাৰে, আপুনি স্ক্ৰীনশ্বট মাৰি ল'লেও হৈ যাব। এইটো দেখিছে চেলেনী মেৰিট একাডেমী এডমিট কাৰ্ড ফৰ এডমিশ্যন, মানে এইটো এণ্ট্ৰেন্স এক্সামটো দিয়াৰ পিছতে আপোনাৰ এডমিশ্যন হ'ব, কোৱালিফাই কৰিব লাগিব। এইটো মোৰ নাম আছে দেখিছে, নিৰঞ্জন বৰা, ফাদাৰ্ছ নেম নাৰায়ণ। এতিয়া এক্সাম ডেটটো যদি চাই 13 ছেপ্টেম্বৰ 2026। ইয়াতে টাইমটো দিছে 10টা বজাৰ পৰা 12টালৈকে, 10টা 11টা বা 2 ঘণ্টা এক্সাম হ'ব। ৰিজাল্ট ডিক্লাৰ অফ ৰিজাল্টটো ডাইৰেক্ট দি দিব 16 ছেপ্টেম্বৰ তাৰিখে, লগালগ ৰিজাল্ট দিয়ে দিব, 13 তাৰিখে হ'ব। ইয়াতে এক্সাম চেণ্টাৰ যদি চাই, এইটো দেখি আপুনি ভয় খাই যাব, মানে বহুত দূৰত পেলাই দিলে মোক। ইয়াত দিছে লক ভৰ্তি ইণ্টাৰ কলেজ, গেটাপল্লী কলনী নিয়েৰ কাচিৰুম, ইকো গাৰ্ডেন, জেইল ৰোড, আলামবাগ, লক্ষ্ণৌ 226005। এইটো এড্ৰেছত মোৰ পৰিছে, লক্ষ্ণৌত পৰিলে এক্সাম দিবলৈ। ইমান দূৰততো যোৱাটো ইমান সম্ভৱ নহয় ন। মই এতিয়া এইটো এক্সাম দিবলৈ নাযামগৈ বাৰু। আপোনালোকে আহিছে যদি এডমিট কাৰ্ডটো চাই লওক। ইয়াতে মোবাইল নাম্বাৰ দিছে, কিবা যদি অসুবিধা হয় এইটো নাম্বাৰ ডাইৰেক্ট কণ্টেক্ট কৰি সেইখন একাডেমীৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াতে কি নিব লাগিব এইখিনি দিছে, এডমিট কাৰ্ড দিব লাগিব। তাৰপিছত 1 ঘণ্টা আগত পাবলৈ কৈছে। বেগ চেগ এইবোৰ কেলকুলেট, এইবোৰ ভিতৰলৈ একো ভৰাবলৈ নিদিব। তাৰপৰা এক্টিভিটি পাৰ কেণ্ডেডেট ডিছকুৱালিফাই, কিবা যদি আপোনাৰ ইলিগেল কৰে। তাৰপৰা ইয়াতে দিছে যে ব্ৰিং পেন, ৰিকুৱাৰ্ড ব্ৰিং এ পেন,
HB পেঞ্চিল অনলি, মানে আপোনাৰ বল পেন লৈ যাবলৈ কৈছে আৰু পেঞ্চিল লৈ যাবলৈ কৈছে, কাঠ পেঞ্চিল আৰু আধাৰ কাৰ্ডটো লগত লৈ যাবলৈ কৈছে, এডমিট কাৰ্ডখনৰ লগতে। এইখিনি আৰু বেলেগ কেনেকুৱা কোনো বৰ বিশেষ নাই। এইখন যদি আপুনি প্ৰিণ্ট কৰিব বিচাৰে তেতিয়া ছেভ কৰিও থ'ব পাৰে। এতিয়া প্ৰিণ্ট এডমিট কাৰ্ডৰ ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ মোবাইল ফোনত এনেকৈ PDF আকাৰে আপোনাৰ PDFটো ছেভ হৈ যাব। এইটো দেখিছে এনেকৈ ছেভ হৈ গ'ল। এয়াই ফাইনেলি যদি আপুনি মাৰ্চেণ্ট নেভি 2026 যিখিনি মই ভিডিঅ' বনাইছিলোঁ তাত যদি এপ্লাই কৰিছিলে তাৰ আপোনালোকৰ এডমিট কাৰ্ড আহি গ'ল। এখন লাইভ দেখি আছে, এটা ফটো এখন লগাব লাগিব। আপোনালোকে যদি পাৰেগৈ এক্সামটো দিব, যদি মাৰ্চেণ্ট নেভিত চাকৰি কৰাৰ ইচ্ছা আছে বা চাকৰি যদি কৰিবগৈ পাৰে, কোৰ্চটো কমপ্লিট কৰি, পইচা কিন্তু খৰচ হ'ব, আপোনালোকে একদম লাইভ বনি গ'ল, বহুত টকা দৰমহা পাই গম পায়, খালি ৰিস্কটো অলপ বেছি আছে। এইখিনিয়ে চাই চিতি ল'ব আপোনালোকে, এপ্লাই কৰে নকৰে আগন্তুক দিনত যদি এপ্লাই কৰে। এনেদৰে এডমিট কাৰ্ড আহিব, মই লাইভ দেখাই দিলোঁ, মোৰ যিহেতু আহিছে। পাৰিলে আপোনালোকে যদি ইচ্ছা আছে মাৰ্চেণ্ট নেভিত যোৱা, আপোনাৰ যদি সামৰ্থ্য আছে টকা পইচা খৰচ কৰি আপোনালোকে যদি ইণ্টাৰভিউ দিবগৈ পাৰে, তেতিয়াহ'লে আপোনালোকে চাকৰি কৰিব পাৰিব, ইণ্টাৰভিউ দিব পাৰিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুকৰ লিংক দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ধন্যবাদ।